হেল্ল' সকলোৱে নমস্কাৰ ল'ব এনপিএছ কৰ্মচাৰীসকলৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনালোক সকলোৱে নিশ্চয় জানে যে যোৱা 15 ডিচেম্বৰ তাৰিখে ভাৰত চৰকাৰৰ অধীনৰ PFRDA মানে পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এখন গেজেট নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু য'ত এনপিএছ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক ভালেমান নিয়মৰ সালসলনি হৈছে গতিকে আটাইসকল কৰ্মচাৰীয়ে চৰকাৰী বেচৰকাৰী নিৰ্বিশেষে সেই নিয়মখিনি জানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ সেয়েহে এই যিখিনি নিয়ম চেঞ্জ হৈছে এই চেঞ্জখিনিৰ ফলত আমাৰ যিখিনি এনপিএছ কৰ্মচাৰী আছে তেওঁলোকৰ কেনেকুৱা প্ৰভাৱ পৰিব সেই বিষয়ে অলপমান আজি আলোচনা কৰিম এতিয়া যিখিনি চেঞ্জ হৈছে তাৰ ভিতৰত অন্যতম চেঞ্জ হৈছে যে আমাৰ আগতে কেনেকুৱা আছিল যিসকল এনপিএছ কৰ্মচাৰী আছে তেওঁলোকে অৱসৰ লোৱাৰ পিছতো আপ টু 75 ইয়াৰ্ছলৈকে অৰ্থাৎ 75 বছৰ বয়সলৈকে এনপিএছত ইনভেষ্টেড হৈ থাকিব পাৰে মানে 60 বছৰত যদি সুপাৰএনুৱেশ্যন হয় অৱসৰ হয় তেখেতে 60 বছৰ বয়সত তেখেতৰ যিখিনি ইন্ডিভিজুৱেল কৰ্পাছ থাকিব সেইখিনি উইথড্ৰ নকৰি 75 ইয়াৰ্ছলৈকে জমা কৰি ৰাখিব পাৰে তেতিয়া তেখেতৰ যিটো টোটেল কৰ্পাছ সেইটো বহুখিনি বৃদ্ধি হোৱাৰ চান্স থাকে এতিয়া নতুন নিয়ম অনুসৰি এই যিটো বয়সৰ লিমিট এইটো 85 ইয়াৰ্ছলৈকে কৰি দিয়া হৈছে মানে 10 বছৰ এক্সটেণ্ড কৰা হৈছে গতিকে এইটোৱে নিশ্চয় এটা এক্সট্ৰা বেনিফিট দিব যদিহে তেখেতে নিজে এইখিনি টকা এনজয় নকৰো বুলি ভাবি তেখেতৰ বংশ পৰিয়াললৈকে ৰাখি যাম বুলি ভাবে তেনেহলে এইটো 85 ইয়াৰ্ছলৈকে এক্সটেণ্ড কৰিব পাৰিব লগতে এইটো এটা কথা আছে তেখেতে যদি ইচ্ছা কৰে তেনেহলে 85 ইয়াৰ্ছৰ আগতো যিকোনো সময়তে তেখেতৰ মনৰ অৱস্থাটো সলনি হলে তাৰ পৰা উইথড্ৰ কৰি ল'ব পাৰিব এইটো এটা অন্যতম চেঞ্জ দ্বিতীয় চেঞ্জটো হৈছে বহু ক্ষেত্ৰত আমি শুনি আছিলোঁ বা বহুতো চেনেলত কৈ আছিল যে যিটো আমাৰ এনপিএছৰ টোটেল উইথড্ৰ কৰিব পৰা লিমিট সেইটো 80% কৰা হৈছে এইটো সঁচা কিন্তু আংশিকভাৱেহে সঁচা যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলৰ ক্ষেত্ৰত সেই উইথড্ৰল লিমিটটো এতিয়াও 60%ই হৈ আছে মাত্ৰ যিখিনি বেচৰকাৰী কৰ্মচাৰী আছে নন গভৰ্ণমেণ্ট এমপ্লয়িজ তেওঁলোকৰ কাৰণে ভাল খবৰ তেওঁলোকে এতিয়া টোটেল ইন্ডিভিজুৱেল কৰ্পাছৰ আপ টু 80% পৰ্যন্ত উইথড্ৰ কৰিব পাৰিব এইটো নিঃসন্দেহে এটা ভাল খবৰ নেক্সট ভাল খবৰটো হৈছে আগতে কেনেকুৱা আছিল যদিহে কিবা কাৰণত কোনো এগৰাকী এনপিএছ কৰ্মচাৰীৰ মুঠ ইন্ডিভিজুৱেল কৰ্পাছ 5 লাখ বা তাতকৈ কম হয় তেনেহলে অৱসৰৰ সময়ত তেখেতে গোটেইখিনি এমাউণ্ট উইথড্ৰ কৰিব পাৰিছিল এতিয়া সেই লিমিটটো বৃদ্ধি কৰা হৈছে আৰু লিমিটটো কৰা হৈছে 8 লাখ বা তাতকৈ কম অৰ্থাৎ যদিহে কোনো এগৰাকী কৰ্মচাৰীৰ অৱসৰৰ সময়ত মুঠ জমাধন হয় 8 লাখ বা তাতকৈ কম তেনেহলে ইচ্ছা কৰিলে তেখেতে গোটেইখিনি টকা উইথড্ৰ কৰিব পাৰিব আৰু যদিহে গোটেইখিনি টকা উলিয়াবলৈ ইচ্ছা নকৰে তেনেহলে নৰ্মেল হিচাপত তেখেতে আপ টু 60% পৰ্যন্ত উইথড্ৰ কৰিব পাৰিব আৰু বাকি 40% তেখেতে এনুইটি পাৰচেজ কৰিব পাৰিব ইয়াৰ উপৰিও যদিহে কোনো এগৰাকী ব্যক্তিৰ অৱসৰৰ সময়ত তেখেতৰ মুঠ কৰ্পাছটো হয় 8 লাখতকৈ বেছি আৰু 12 লাখতকৈ কম তেনেহলে তেখেতে কি কৰিব পাৰিব তেখেতে আপ টু 6 লাখ মানে 6 লাখ টকা পৰ্যন্ত উইথড্ৰ কৰিব পাৰিব আৰু বাকি যিখিনি মানে এমাউণ্ট ৰৈ যাব অৰ্থাৎ উদাহৰণস্বৰূপে যদিহে এগৰাকী ব্যক্তিৰ অৱসৰৰ সময়ত টোটেল কৰ্পাছ হয় 9 লাখ টকা তেনেহলে তেখেতে 6 লাখ টকা উইথড্ৰ কৰিব পাৰিব মানে অৱসৰৰ সময়ত লামসাম হিচাপত আৰু বাকি 3 লাখ টকা ৰৈ যাব সেই 3 লাখ টকাৰে তেখেতে ইচ্ছা কৰিলে এনুইটি পাৰচেজ কৰিব পাৰিব পেনশ্যন পোৱাৰ বাবে নাইবা নতুনকৈ এটা মানে সুবিধা এটা উপলব্ধ কৰাইছে PFRDA সেইটো হৈছে SUR মানে সিস্টেমেটিক ইউনিট ৰিডেমশ্যন এতিয়া সিস্টেমেটিক ইউনিট ৰিডেমশ্যন কি বস্তু যেনেকৈ আপোনালোকে SIP সম্পৰ্কে অৱগত যেনে সিস্টেমেটিক ইনভেষ্টমেণ্ট প্ল্যান ঠিক তেনেকুৱা বস্তুৱে হৈছে SUR সিস্টেমেটিক ইউনিট ৰিডেমশ্যন সিস্টেমেটিক ইনভেষ্টমেণ্ট প্ল্যানত মানে SIPত কি হয় আপুনি মাহে মাহে এটা টকা ইনভেষ্ট কৰি গৈ থাকে আৰু SURত কি হয় মানে সিস্টেমেটিক ইউনিট ৰিডেমশ্যনত কি হয় আপুনি মাহে মাহে এটা টকা উইথড্ৰ কৰি গৈ থাকে মানে আপুনি সেইটো এনুইটি পাৰচেজ নকৰাকৈয়ে টোটেল যিখিনি টকা আপোনাৰ সেইখিনি টকা আপুনি মাৰ্কেটতে ইনভেষ্ট কৰি ৰাখিব পাৰে এতিয়া তাতে পাৰ্থক্য এটা আছে পাৰ্থক্যটো কেনেকুৱা যদিহে আপুনি এনুইটি পাৰচেজ কৰে উদাহৰণস্বৰূপে আপুনি 6 লাখ টকা উইথড্ৰ কৰি লৈ লৈছে অৱসৰৰ টাইমত টোটেল 9 লাখ কৰ্পাছৰ পৰা বাকি যি 3 লাখ টকা থাকি গ'ল আপোনাৰ সেই 3 লাখ টকা আপুনি আগৰ ওল্ড পেনশ্যনৰ নিয়ম মতে আপুনি সেই 3 লাখ টকাটো এনুইটি ক্ৰয় কৰিব লাগিলেহেঁতেন বাধ্যতামূলকভাৱে কিন্তু এতিয়া আপোনাৰ এটা অপচন আছে আপুনি এনুইটি ক্ৰয় কৰিব নে আপুনি SUR কৰিব যদিহে আপুনি এনুইটি পাৰচেজ কৰে তেনেহলে আপোনাৰ যে ৰিটাৰ্ণ সেই ৰিটাৰ্ণটো ফিক্সড 6 to 7%
কিন্তু SUR কৰিলে আপোনাৰ ৰিটাৰ্ণটো ফিক্সড নহয় সেইটো আপোনাৰ মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰিব যদি মাৰ্কেট বহুত ভাল হয় আপুনি ভাল ৰিটাৰ্ণ পাব 11 পৰা 13% পৰ্যন্ত কেতিয়াবা আপ টু 18% পৰ্যন্ত ৰিটাৰ্ণ পোৱা ৰেকৰ্ড আছে এতিয়া SUR কৰিলে আপুনি মিনিমাম 6 বছৰৰ কাৰণে কৰিব লাগিব এতিয়া আপোনাৰ হৈ গ'ল 3 লাখ টকা সেই 3 লাখ টকাটো আপুনি যদি 6 বছৰৰ কাৰণে SUR কৰে যে মই প্ৰতি বছৰতে এটা ৰিটাৰ্ণ ল'ম বা মই প্ৰতি 6 মাহৰ মূৰত ৰিটাৰ্ণ ল'ম বা 3 মাহৰ মূৰত ৰিটাৰ্ণ ল'ম বা মাহে মাহে ল'ম আপোনাৰ নিজৰ ইচ্ছামতে আপুনি এটো কৰিব পাৰে তেতিয়া কি হ'ব আপুনি যিখিনি ৰিটাৰ্ণ ল'ব যে 3 লাখ টকা মই 6 বছৰৰ কাৰণে SUR কৰিলো যে মই প্ৰতি 6 মাহৰ মূৰে মূৰে 25000 কৈ লৈ থাকিম তেতিয়া কি হ'ব আপোনাৰ ৰিমেইনিং পিৰিয়ডৰ কাৰণে বাকি থকা যেটো এমাউন্ট সেই এমাউন্টটো আপোনাৰ মাৰ্কেটত ইনভেষ্টেড হৈ থাকিব আৰু সেইটো বৃদ্ধি হৈ গৈ থাকিব এতিয়া আপুনি মাহে মাহে যেটো এমাউন্ট ল'ব তাৰ পিছত আপোনাৰ শেষত এটা এমাউন্ট বাছি যাব সেইটো আপুনি শেষত একেলগে উঠাই ল'ব পাৰিব বা আপুনি যেতিয়া ইচ্ছা কৰে তেতিয়া আপুনি SUR টো ভাঙি টকাখিনি আপুনি ল'ব পাৰিব কিন্তু ইন্টাৰেষ্টিংলি যদিহে আপোনাৰ টোটাল কৰ্পাছ হয় 12 লাখতকৈ বেছি তেনেহলে এই যেটো সিস্টেমেটিক ইউনিট ৰিডেমপশন সুবিধা আছে এইটো উপলব্ধ নাথাকে মানে আপুনি আগৰ হিচাপ মতে আপুনি অবসৰৰ সময়ত লামসাম হিচাপে 60% উইথড্ৰ কৰিব পাৰিব আৰু বাকি 40% আপুনি এনুইটি পাৰচেজ কৰিব লাগিব আৰু যদিহে কিবা কাৰণত আপুনি চাকৰিৰ পৰা ৰিজাইন দিয়ে বা আপোনাক চাকৰিৰ পৰা ৰিমুভ কৰি দিয়ে তেনেহলে সেই সময়ত যদিহে আপোনাৰ যেটো মুঠ কৰ্পাছ যদিহে এটো 5 লাখ বা তাতকৈ কম থাকে তেনেহলে আপুনি গোটেইখিনি টকা একেবাৰে উঠাই ল'ব পাৰিব ইচ্ছা কৰিলে নাইবা আপুনি হাইয়েষ্ট উঠাব পাৰিব 20% বাকি 80% আপুনি মানে এনুইটি পাৰচেজ কৰিব লাগিব আপোনাৰ নিজৰ চইচ যদিহে আপুনি একেলগে টকাটো বিচাৰি আপুনি গোটেইখিনি উইথড্ৰ কৰিব পাৰে নাইবা আপুনি 20% উইথড্ৰ কৰি 80% এনুইটি পাৰচেজ কৰিব পাৰে তাৰ মাজত কোনো অপচন নাই অৰ্থাৎ 60% উইথড্ৰ কৰি 40% এনুইটি পাৰচেজ কৰা কোনো ধৰণৰ অপচন ইয়াত দিয়া হোৱা নাই গতিকে এইখিনি হৈছে মেজৰ চেঞ্জেছ মানে গভৰ্ণমেণ্ট এমপ্লয়িৰ ক্ষেত্ৰত প্ৰথম কথাটো হৈছে যে এজৰ যেটো ক্ৰাইটেৰিয়া সেইটো বঢ়াই দিলে 75 পৰা 85 ইয়াৰ্স কৰি দিলে নেক্সট যেটো আমাৰ মিনিমাম মানে কৰ্পাছৰ যে লিমিট আছিল অৰ্থাৎ 5 লাখ বা তাতকৈ কম হলে গোটেইখিনি উঠাব পৰা আছিল সেইটো বৃদ্ধি কৰি 8 লাখ কৰিলে লগতে যদিহে আমাৰ আপ টু 12 লাখ টকা পৰ্যন্ত মানে ইন্ডিভিজুৱেল কৰ্পাছটো জমা হৈ থাকে টোটাল কৰ্পাছটো মানে তেনেহলে অপচন আগতে আছিল অকল উইথড্ৰল প্লাস এনুইটি এতিয়া আৰু এটা অপচন আহিছে সেইটো হৈছে SUR সিস্টেমেটিক ইউনিট ৰিডেমপশন কিন্তু 12 লাখতকৈ ওপৰৰখিনিৰ কাৰণে এইটো সুবিধা উপলব্ধ নাই আৰু লগতে আন এটা চেঞ্জ হৈছে এইটো যে যদিহে কৰ্মচাৰীগৰাকীৰ ডেথ হয় কিবা কাৰণ চাকৰি কালত তেনেহলে কি হ'ব তেখেতৰ এটা অপচন থাকিব মানে নমিনেটৰ অপচন থাকিব যদিহে কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ সময়ত মুঠ কৰ্পাছ হৈছিল 8 লাখ বা তাতকৈ কম তেনেহলে গোটেইখিনি উইথড্ৰ কৰিব পাৰে নাইবা 20% উইথড্ৰ কৰি বাকিখিনি 80% এনুইটি পাৰচেজ কৰিব পাৰে নাইবা কি কৰিব পাৰে যদিহে 8 লাখৰ পৰা 12 লাখৰ ভিতৰত আছে তেনেহলে আপ টু 6 লাখ উইথড্ৰ কৰি বাকিখিনি SUR নাইবা আপোনাৰ এনুইটি পাৰচেজ কৰিব পাৰে আৰু যদিহে টোটাল কৰ্পাছ হয় 12 লাখতকৈ ওপৰত তেনেহলে ম্যাক্সিমাম 20% উইথড্ৰ কৰি বাকি 80% এনুইটি পাৰচেজ কৰিব লাগিব গতিকে সদ্যহতে PFRDA প্ৰকাশ কৰা যিখন নটিফিকেশন সেইখন অনুসৰি এইখিনি কথা গম পোৱা গৈছে হয়তো পৰৱৰ্তী সময়ত আৰু কিবা চেঞ্জেছ আহিব পাৰে নাইবা অসম চৰকাৰ যেতিয়া এইখন একচেপ্ট কৰিব তাত কিবা হালনি কৰিব পাৰে গতিকে পৰৱৰ্তী সময়ত যদিহে কিবা ইয়াতে হালনি হয় তেনেহলে নিশ্চয় মই ভিডিও যোগে আপোনালোকক জনাম গতিকে ইনফৰমেশনটো আছিল ইমানেই পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ